এটা খুব সুন্দৰ দিন এটা আমি আৰম্ভ কৰিছোঁ আসলে দক্ষিণ কামৰূপ মহাবিদ্যালয় এখন দক্ষিণ কামৰূপৰ এখন উল্লেখযোগ্য মহাবিদ্যালয় আৰু ইয়াতে যিটো অডিটৰিয়াম আছে সেই অডিটৰিয়ামটো কিছু ক্ষেত্ৰত আধৰুৱা হৈ আছিলে যেতিয়া আমাৰ অধ্যক্ষ মহোদয়ে কিছুদিন আগতে আমাক কৈছিলে আৰু আমি পৰিদৰ্শন কৰিছিলোঁ আৰু তাৰ পিছত আমাৰ নৰ্থ ইষ্টাৰ্ণ ট্ৰান্সমিশ্যন কোম্পানী তাৰে আজি আমাৰ MD আমাৰ লগত আছে জয়শংকৰ জি তেখেত আমাৰ লগত উপস্থিত আছে তেখেতসকলক আমি ৰিকুৱেষ্ট কৰিছিলোঁ যে যদি CSR প্ৰজেক্টৰ আন্ডাৰত কিবা তেওঁলোকে আমাক অনুদান দিব পাৰে আৰু সেই উপলক্ষে তেওঁলোকে ইমিডিয়েটলি আমাক তৎকালীনভাৱে তেওঁলোকে ইয়াত ইণ্টাৰফেয়াৰ কৰিলে আহিলে আৰু প্ৰায় 45 লাখ টকা তেওঁলোকে চেংচন কৰিছে আৰু সেইখিনিৰে আমি অডিটৰিয়ামৰটো সম্পূৰ্ণ কৰিব পাৰিম আৰু লগতে বহা আসনবোৰ আমি আসন বিশিষ্ট কৰিব পাৰিম প্ৰায় 1200 আসন ইয়াতে আমি কৰিব পাৰিম আৰু ব্যৱস্থা কৰিব পাৰিম আৰু ভাবিছো খুব এই মহাবিদ্যালয়খনৰ এই প্ৰেক্ষাগৃহটো খুব আটকধুনীয়াভাৱে আমি খুব কম দিনৰ ভিতৰতে সম্পূৰ্ণ কৰিব পাৰিম লগতে ইয়াৰ উপৰিও এইখিনিও আমাৰ নৰ্থ ইষ্টাৰ্ণ ট্ৰান্সমিশ্যন কোম্পানীয়ে কৰিছে প্ৰায় 20খন স্কুলক দক্ষিণ কামৰূপৰ 20খন স্কুলত প্ৰায় 15 জোৰকে ডেস্ক বেঞ্চ আপোনালোকে দেখিছে খুব পাতক ধুনীয়া ভাল ডেস্ক বেঞ্চ তেওঁলোকে দিয়া প্ৰভাইড কৰিছে আৰু ইয়াৰ ফলত ছাত্ৰ ছাত্ৰীৰ অন্তত ইনফ্ৰাষ্ট্ৰাকচাৰ বা বহাৰ অসুবিধা যিখিনি আছে সেইখিনি দূৰ হ'ব আৰু ভাবো শিক্ষাৰ ক্ষেত্ৰত আমাৰ নৰ্থ ইষ্টাৰ্ণ ট্ৰান্সমিশ্যন কোম্পানীয়ে যিখিনি কাম কৰিছে এইখিনি বহুখিনি উন্নতি সাধন কৰিব অঞ্চলটো জৰিয়তে আমি আজি আমাৰ অডিটৰিয়ামৰ কিছু আধৰুৱা কাম আছিলে এইখিনি সম্পূৰ্ণ কৰাৰ কাৰণে তেওঁলোকে এটা ফাণ্ড দিয়ে আৰু তাৰ শুভ উদ্বোধন আজি কৰা হয় মই এনি নৰ্থ ইষ্ট ট্ৰান্সমিশ্যন কোম্পানী লিমিটেডক মই অন্তৰপা ধন্যবাদ জ্ঞাপন কৰিছোঁ ইয়াৰ লগে লগে নৰ্থ ইষ্ট ট্ৰান্সমিশ্যন কোম্পানী লিমিটেডে তেওঁলোকে ডেস্ক বেঞ্চ 20খন স্কুলক ডেস্ক বেঞ্চ দিয়াৰ ব্যৱস্থা কৰে আমাৰ দক্ষিণ কামৰূপত আৰু আজি সেই ডেস্ক বেঞ্চবিলাক শিক্ষাগুৰুসকলক আজি হেণ্ডঅভাৰ কৰা হয় মই আশা কৰিছোঁ আগন্তুক দিনবিলাকত মই অন্তৰপা ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আশা কৰিছোঁ আগন্তুক দিনবিলাকতো তেওঁলোকে এনেকৈ সহায় সহযোগিতা কৰিব আৰু এই ক্ষেত্ৰত অকল ময়ে নহয় আমাৰ কামৰূপৰ ডিষ্ট্ৰিক্ট কমিশ্যনাৰ মহোদয়েও ইয়াতে পদক্ষেপ লৈছিলে চ' আমাৰ সকলোৰে প্ৰচেষ্টাত আজি এইখিনি কাম হৈছে আমি আগন্তুক বিলাকতো আমাৰ যি ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টৰ যিবিলাক কাম আছে আমাৰ অকল মহাবিদ্যালয় নহয় স্কুলবিলাকৰ সেইখিনি কাম কৰিবলৈ আমি সক্ষম হ'ম Television company to give CSR support for the development of this auditorium and also giving support in terms of benches for the schools and this is for making the Assam state great. It is already developing so nicely, very good GDP of touching 8%. So such a contribution in terms of a CSR activity will build up the young generation, the education quality and the focused approach for the students and many of the activities for giving boost to the development of Assam. অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল হৰি মন্দিৰ পথ গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট বিজয়নগৰ কামৰূপ অসম মোবাইল নম্বৰ হৈছে 9435114666 7002472813 আমাৰ ইমেইল আইডি হৈছে kobos2025@gmail.com